Hello dear students, welcome to Maths Education. HSLC 2025 or Mathematics or Common Question ক্ষেত্ৰত তোমালোকলৈ আজিৰ এই ভিডিওটি প্ৰস্তুত কৰিছো এটা ভিডিওতে তোমালোকে খুব সুন্দৰকৈ আৰম্ভণিৰ পৰা শেষলৈ গোটেই চেপ্টাৰ বিলাকৰ কমন কোৱেশ্চনবোৰ দেখা পাবা গতিকে হাসন পলম নকৰি ডাইৰেক্টলি আমাৰ কোৱেশ্চনবোৰ চাবলৈ চেষ্টা কৰো ৰিভিজন চেপ্টাৰটোৰ পৰা তোমালোকে যদি মনোযোগৰে চোৱা তেতিয়ালে স্ক্ৰিনত ইতিমধ্যে তোমালোকে ধৰিব পাৰিছা যে এমৰ মান নিৰ্ণয় কৰা যাতে এটা ৰিলেশন আমাক দিয়া আছে সেই ৰিলেশনটোৰ পৰা আমাক এমৰ মান উলিয়াবলৈ কোৱা হৈছে এই কোৱেশ্চনটোৰ ক্ষেত্ৰত 3 স্থানত অন্য কোনো নাম্বাৰ দিবলৈ তোমালোকক কোৱেশ্চনটো দিব পাৰে গতিকে প্যাটাৰ্নটো এটাই হ'ব তোমালোকে খুব মনোযোগৰে কোৱেশ্চনটো প্যাটাৰ্নটো চাবলৈ চেষ্টা কৰিবা লগে লগে বৰ্গমূল আৰু ঘনমূল ৰিলেটেড কোৱেশ্চনো আমি অপচন হিচাপে ৰাখিছো তিনটা প্যাটাৰ্ন এই কোৱেশ্চন চেপ্টাৰটোৰ পৰা তিনটা ডিফাৰেন্ট প্যাটাৰ্নৰ কোৱেশ্চন আমি ৰাখিছো গোটেই প্যাটাৰ্নবোৰ ভালদৰে যদি চোৱা তেতিয়ালে এনে ধৰণৰ কোৱেশ্চনে তোমালোকে পৰীক্ষাত দেখাৰ চান্স থাকিব Real number chapter to পৰা যদি সোয়া যায় তেতিয়ালে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 4k + 1 নাইবা 4k + tr হিজত কিউ কোনোবা এটা অখণ্ড সংখ্যা যদিও বাই কোৱেশ্চনটা ৰাখিছো তথাপিও কোৱেশ্চন নম্বৰ 6 টো আৰু 7 টো তোমালোকৰ বাবে আটাইতকৈ ইম্পৰ্টেন্ট কোৱেশ্চন হিচাপে ল'ব পৰা তথাপিও তোমালোকৰ বাবে চাৰিটা কোৱেশ্চন ইয়াত দিয়া হৈছে প্যাটাৰ্নটো অকণমান চেঞ্জ কৰি তোমালোকক দিব পাৰে গতিকে যেনেকৈ নহওক কিয় প্যাটাৰ্নটো যদি তোমালোকে জানা কৰাৰ সলভ কৰা সিস্টেমটো যদি তোমালোকে জানা তেতিয়ালে যিকোনো প্যাটাৰ্নৰ কোৱেশ্চনে তোমালোকে আৰামত কৰিব পাৰিবা Next যদি আমি আগবাঢ়ো পলিনোমিয়াল চেপ্টাৰটোৰ পৰা এই পলিনোমিয়াল চেপ্টাৰটোৰ পৰা কোৱেশ্চন নম্বৰ 9 আৰু 10 ৰ ভিতৰতে কোনোবা এটা অহাৰ চান্স থাকিব যদি বা কোৱেশ্চন নম্বৰ 8 টো তোমালোকৰ HSLC 2015 ত আহি যোৱা এটা কোৱেশ্চন এই কোৱেশ্চনটো তোমালোকৰ বাবে দিয়া হৈছে গতিকে প্যাটাৰ্ন কাৰণ যোৱা বছৰ যেহেতু অলপ চেঞ্জ কৰি কিবা কিবি দিছিলে গতিকে তোমালোকৰ যেনেকুৱা ধৰণৰ কোৱেশ্চন ইনডিয়কে তোমালোকে যেটো পাৰিব লাগিব গতিকে 10 নম্বৰ কোৱেশ্চনটো অকণমান এক্সট্ৰাঅৰ্ডিনাৰী প্যাটাৰ্ন যেটো CBSE পৰা লোৱা হৈছে CBSE ৰ ছাত্ৰ-ছাত্ৰী সকলে এনে ধৰণৰ কোৱেশ্চন খুব পৰীক্ষাত আহে তেওঁলোকে কৰে তোমালোকৰ বাবে এতিয়া এনে ধৰণৰ কোৱেশ্চনৰ অহাৰ চান্স থাকিব Pair of linear equation in two variable এই চেপ্টাৰটোৰ পৰা তোমালোকৰ word problem অহাৰ চান্স খুবে বেছি থাকিব গতিকে বেছিকৈ word problem দি দিছো মই আজিৰ পৰা 5 বছৰ আগত 5 বছৰ পিছত জেকবৰ বয়স এনে ধৰণৰ কোৱেশ্চন তোমালোকৰ বুকত আছে বয়স ৰিলেটেড যদিও বা তোমালোকৰ এইবাৰৰ ক্ষেত্ৰত সংখ্যা ৰিলেটেড কোৱেশ্চন অহাৰ চান্স থাকিব অৰ্থাৎ 13 নম্বৰ কোৱেশ্চনটো যদি তোমালোকে চোৱা 13 নম্বৰ কোৱেশ্চনটোৰ নিচিনা কোৱেশ্চন অহাৰ চান্স খুবে বেছি হ'ব 14 নম্বৰ কোৱেশ্চনটো প্ৰিন্টিংত ডিটিপি অকণমান কিবা ৰৈ গৈছে তোমালোকে কিতাপৰ পৰা কোৱেশ্চনটো চাই লবা এটো তোমালোকৰ শেষৰ আগৰ এক্সাৰসাইজটোৰ এটা কোৱেশ্চন এই কোৱেশ্চনটো তোমালোকৰ বাবে এইবাৰৰ ক্ষেত্ৰত কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চনই হয় তাৰ পিছত আমি আগবাঢ়িলো কোৱাড্ৰেটিক ইকুৱেশ্যনত আমাৰ এবাৰ ওয়াৰ্ড প্ৰবলেমৰ পৰিৱৰ্তে ডাইৰেক্টলি কোৱেশ্চন অহাৰ চান্স থাকিব সমাধান কৰিবলৈ ক'ব গতিকে সমাধান কৰা প্যাটাৰ্নৰ মই তিনটা কোৱেশ্চন তোমালোকক দিছো অৰ্থাৎ তোমালোকৰ ক্ষেত্ৰত অকণমান আনচিন হৈ থকা নিচিনা হ'ব পাৰে কোৱেশ্চন ডাইৰেক্টলি কোৱাড্ৰেটিক ইকুৱেশ্যন বনোৱা নাথাকিব পাৰে তোমালোকে নিজে কোৱাড্ৰেটিক ইকুৱেশ্যন সাজু কৰি লৈ পেলাই সলভ কৰিব লাগিব যদিও বা ইয়াৰ লগে লগে মই তোমালোকৰ বাবে কেইটামান ওয়াৰ্ড প্ৰবলেমও ৰাখিছো ওয়াৰ্ড প্ৰবলেম কেইটাৰ ভিতৰত তোমালোকৰ আটাইতকৈ ইম্পৰ্টেন্ট বুলি যদি কোৱা হয় তেতিয়াহলে 17 আৰু 18 নম্বৰ কোৱেশ্চন দুটা খুব মনোযোগৰে চোৱা এই কোৱেশ্চন দুটা তোমালোকৰ বাবে খুবই এটা ইম্পৰ্টেন্ট কোৱেশ্চন হিচাপে ল'ব পৰা এৰিথমেটিক প্ৰগ্ৰেছন অৰ্থাৎ সমান্তৰ প্ৰগতি এই চেপ্টাৰটোৰ পৰা তোমালোকৰ ডাইৰেক্টলি প্ৰথম কোৱেশ্চনটো দেখিছা এটো এক্সাৰসাইজৰ পৰা তুলি লোৱা এটা কোৱেশ্চন যদিও বা তোমালোকৰ 21 আৰু 22 নম্বৰ কোৱেশ্চন দুটাৰ অহাৰ চান্স খুবেই বেছি যদি একেবাৰে শেষৰ এক্সাৰসাইজটোৰ পৰা আহে তেতিয়াহলে 23 নম্বৰ কোৱেশ্চনটো অহাৰ চান্স ম্যাক্সিমাম Triangle চেপ্টাৰটোৰ পৰা বহু বেছি কোৱেশ্চন ৰখা নাই 3 মাৰ্কছৰ কোৱেশ্চন এটা তোমালোকলৈ আহিব গতিকে 3 মাৰ্কছৰ কোৱেশ্চনটোৰ ক্ষেত্ৰত মই যদি কও তোমালোকক যদি এটা লেখাইটো 2 নম্বৰ যিটো থিওৰেমটো অৰ্থাৎ 6.2 থিওৰেমটো তোমালোকৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন হিচাপে ল'ব পৰা তাৰ লগে লগে 26 নম্বৰ কোৱেশ্চনটো তোমালোকলৈ ইম্পৰ্টেন্ট মই তিনটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকক ইয়াত দিছো গোটেই কেইটা কোৱেশ্চন খুব মনোযোগেৰে কৰি যাবা কোঅৰ্ডিনেট জ্যামিতিৰ পৰা তোমালোকৰ বিভাজন ফৰ্মুলা ৰিলেটেড অৰ্থাৎ সেকশন ফৰ্মুলা ৰিলেটেড কোৱেশ্চন অহাৰ চান্স থাকিব গতিকে এক্সাৰসাইজৰ পৰা মই কোৱেশ্চন নম্বৰ 28 টো তোমালোকে নিশ্চয়কৈ ইয়াত ধৰিব পাৰিছা -1,6 বিন্দুটোৱে -3,10 আৰু 6,-8 বিন্দু সংযোগী ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰিব খুবেই এটা ইম্পৰ্টেন্ট কোৱেশ্চন এইবাৰৰ ক্ষেত্ৰত লগে লগে তোমালোকে সম ত্ৰিখণ্ডিত কৰাৰ ৰিলেটেড কোৱেশ্চন অহাৰ চান্স থাকিব পাৰে গতিকে বহুত বেছি ইয়াত মই চেঞ্জ কৰা নাই তিনটা কোৱেশ্চন ৰাখিছো মাত্ৰ গোটেই কেইটা কোৱেশ্চন তোমালোকে খুব মনোযোগেৰে কৰি যাবা Introduction to trigonometry অৰ্থাৎ trigonometry পৰিচয় ইয়াৰ পৰা ম্যাক্সিমাম দুটা কোৱেশ্চন আহিব তোমালোকৰ দুটা কোৱেশ্চন এটা তোমালোকৰ 8.3 আৰু আনটো 8.4 ৰ পৰা অহা চান্স থাকিব গতিকে এই দুটা এক্সাৰসাইজৰ পৰা মই তোমালোকক কোৱেশ্চন দিছো A আৰু ABC কোনকেইটা ত্ৰিভুজ ABC ৰ অন্তঃকোণ হয় অন্তঃকোণ বুলি কৈ দিছে তাৰ লগে লগে এটা ৰিলেচন আছে ৰিলেচনটো প্ৰুভ কৰিবলৈ কোৱা হৈছে 2015 ত আহি যোৱা এটা কোৱেশ্চন খুব ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটো তোমালোকে মনোযোগেৰে কৰি যাবা তাৰ লগে লগে
তোমালোকৰ লগত এই কুৱেশ্যনটোৰ তলতে কি অন্য কেইটামান কুৱেশ্যনো তোমালোকৰ বুকত আছে সেই কুৱেশ্যন কেইটা তোমালোকে এবাৰ কৰি যাবা তাৰপিছত ইয়াতে 32 নম্বৰত আমি অভেদ ব্যৱহাৰ কৰি প্ৰমাণ কৰা কুৱেশ্যন কেইটা ৰাখিছো এই কুৱেশ্যনবিলাকৰ ভিতৰত এই কুৱেশ্যনটো নিশ্চয়কৈ ধৰিব পাৰিছা 32ৰ এটো ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে এনে ধৰণে পেটাৰ্ণত কুৱেশ্যনবোৰ দেখাৰ চান্স থাকিব গতিকে তাৰ ভিতৰত মই তিনিটা কমন কুৱেশ্যন তোমালোকলৈ ৰাখি দিছো একেটা ভালদৰে তোমালোকে কৰিবা বাকি তোমালোকে যি নিজে কৰিবা একেটা কুৱেশ্যন তোমালোকে কিন্তু অন্তত একেবাৰে শেষৰ সময়ছোৱাত কৰিবলৈ চেষ্টা কৰিবা সাৰ্কেল চেপ্টাৰটোৰ পৰা যদি চোৱা যায় তেতিয়াহ'লে এটা কোৱা হৈছে প্ৰমাণ কৰা যে বৃত্তৰ বহিবিন্দুৰ পৰা কেন্দ্ৰলৈ বৃত্তলৈ টনা স্পৰ্শবোৰৰ দৈৰ্ঘ্য সমান এটো আমাৰ 10.2 থিওৰেমটো ৰাখিছো 10.2 থিওৰেমটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট থিওৰেম হিচাপে ল'ব পৰা তাৰ লগে লগে মই আগতেও কৈছো যে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰি থকা সমান্তৰিকটো এটা ৰম্বাস খুব এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এই কুৱেশ্যনৰ পেটাৰ্ণটো তোমালোকে মনোযোগেৰে চাবা 35 নম্বৰ কুৱেশ্যনটো আমাৰ বুকৰ শেষৰ ফালে থকা কুৱেশ্যন এই কুৱেশ্যনটো এই কাৰণে ইম্পৰ্টেণ্ট বুলি মই তোমালোকৰ বিবেচনা কৰিছো কাৰণ যোৱা বছৰ যেনেদৰে কমন কিছুমান নাহিব বুলি ভাবা কুৱেশ্যন নাহিব বুলি ভাবা পেটাৰ্ণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষা দি দিছিলে গতিকে দি দিব পাৰে গতিকে 35 নম্বৰ কুৱেশ্যনটো তোমালোকে কিন্তু টাচ নকৰাকৈ নাযাবা কনষ্ট্ৰাকচনত এই তিনটা পেটাৰ্ণ দিছো এই তিনটা পেটাৰ্ণৰ ভিতৰতে ম্যাক্সিমাম থাকিবই কাৰণ তিনটা পেটাৰ্ণ মানে একচুয়ালি দুটা পেটাৰ্ণ ত্ৰিভুজৰ সদৃশতাৰ ওপৰত ৰিলেটেড কুৱেশ্যন আহিব তাৰ ভিতৰত 36 নম্বৰ কুৱেশ্যনটো যেটো মই ৰাখিছো এটো কুৱেশ্যন আটাইতকৈ ইম্পৰ্টেণ্ট বুলি ধৰি লৈছো গতিকে এই তিনটা পেটাৰ্ণৰ কুৱেশ্যন তোমালোকে কৰি যাবা আৰু এটা কথা খুব মনোযোগেৰে শুনা এটো হৈছে কি যে এই কনষ্ট্ৰাকচন চেপ্টাৰটো তোমালোকে কনষ্ট্ৰাকচন কৰাৰ পিছত তোমালোকে কি কৰিবা স্টেপছ লিখিবা স্টেপ লিখাৰ পিছত তোমালোকে সদায় ভেৰিফিকেশ্যন পাৰ্টটো অৰ্থাৎ জাস্টিফিকেশ্যন পাৰ্টটো নিলিখাকৈ থৈ আহিলে 1 মাৰ্ক এটা কাটি দিব গতিকে তোমালোকে নিলিখাকৈ কোনো কাৰণত নাহিবা তাৰপিছত আছে এৰিয়াজ ৰিলেটেড টু সাৰ্কেল ইয়াত তোমালোকে কুৱেশ্যন গিটা যদি ভালদৰে মনোযোগেৰে চোৱা তোমালোকে নিশ্চয়কৈ এটা কথা গম পাইছা যে ইয়াত ম্যাক্সিমাম চান্স থাকিব তোমালোকৰ বাবে 60 ডিগ্ৰী ৰিলেটেড কুৱেশ্যন অহাৰ চান্স থাকিব 60 ডিগ্ৰী ৰিলেটেড কুৱেশ্যন মানে অৰ্থাৎ ইকুইলেটাৰেল ট্ৰায়াঙ্গল ৰিলেটেড হ'ব যাৰ বাবে তোমালোকৰ এৰিয়াৰ ফৰ্মুলাটো ডাইৰেক্টলি তোমালোকে ইউজ কৰিব পাৰিবা গতিকে কোনোবাখিনি স্থানত কুৱেশ্যনটো অলপ ছুটি হৈ যাব গতিকে 3 মাৰ্কছৰ ক্ষেত্ৰত এনে ধৰণৰ কুৱেশ্যন অহাৰ চান্স খুবেই বেছি এয়া একেবাৰে শেষৰ 41 নম্বৰ কুৱেশ্যনটো তোমালোকৰ দৃষ্টিভংগীৰ আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ল'ব পৰা যাৰ ক্ষেত্ৰত তোমালোকক ছবিটো এনেদৰে দিয়া থাকিব ছবিটো চাই পেলাই তোমালোকে কৰিব লাগিব আৰু ভালদৰে বুজি পেলাই কথাখিনি লিখিব লাগিব তাৰ পিছত আহিছে সাৰফেস এৰিয়া ভলিউম সাৰফেস এৰিয়া যেন ভলিউমৰ পৰা তোমালোকে এটো দেখিছা এক্সাম্পলৰ পৰা লোৱা এটা কুৱেশ্যন এই কুৱেশ্যনটো এইবাৰ কিন্তু যথেষ্ট চান্স আছে চান্স এই কাৰণে আছে কাৰণ কুৱেশ্যনটোত বহুখিনি পেটাৰ্ণ তোমালোকৰ ব্যৱহাৰ কৰিব লাগিব গতিকে কুৱেশ্যনটো খুব মনোযোগেৰে তোমালোকে এক্সাম্পলৰ পৰা চাই প্লে কৰি যাবা তাৰ পিছত লগে লগে তোমালোকৰ ওপৰত ৰখা হৈছে যে এটা পুতলা একে ব্যাসাৰ্ধৰ এই গুটেকেটা কুৱেশ্যন মই বহু বেছি কুৱেশ্যন তোমালোকক ইয়াত দিয়া নাই গুটেকেটা কুৱেশ্যন মাত্ৰ 4টা কুৱেশ্যন তোমালোকৰ বাবে দিছো 4টা কুৱেশ্যন তোমালোকে কিন্তু অকণমানো বাদ নিদিয়াকৈ কৰি যাবা গুটেকেটা মই অকণমান বেলেগ পেটাৰ্ণৰ কুৱেশ্যন ৰাখি দিছো তথাপিও মোৰ দৃষ্টিভংগীৰে আটাইতকৈ ইম্পৰ্টেণ্ট বুলি কুৱেশ্যন বুলি যদি কোৱা হয় তেতিয়াহ'লে মই 45 নম্বৰ কুৱেশ্যনটো যিটো ৰাখিছো সেই কুৱেশ্যনটো মোৰ দৃষ্টিভংগীৰ আটাইতকৈ ইম্পৰ্টেণ্ট আৰু ইয়াৰ সলিউচনো মই তোমালোকলৈ আগতেই আগবঢ়াইছো ষ্টেটিষ্টিক্সৰ পৰা তোমালোকৰ এফৰ ভ্যালু উলিওৱা এনে ধৰণৰ কুৱেশ্যনটো 46 নম্বৰ কুৱেশ্যনটো চোৱা এনে ধৰণৰ কুৱেশ্যন এটা অহাৰ চান্স থাকিব এফৰ ভ্যালু উলিওৱা মিছিং টাৰ্ম টাইপৰ কুৱেশ্যন অহাৰ চান্স থাকিব তাৰ পিছত 47 নম্বৰ কুৱেশ্যনটো আমি ডাইৰেক্টলি ৰাখিছো তোমালোকৰ বাবে কন্টিনিউয়াছ ফৰ্মত নাই এটো তোমালোকে কন্টিনিউয়াছ ফৰ্মত নি পেলাই তোমালোকে এই কুৱেশ্যনটো সলভ কৰিব লাগিব গতিকে এই কুৱেশ্যনটো তোমালোকে খুব মনোযোগেৰে কৰি যাবা মধ্যমা ৰিলেটেড এটা কুৱেশ্যন তোমালোকৰ বাবে ৰাখিছো কিয়নো মধ্যমা ৰিলেটেড কুৱেশ্যন প্ৰত্যেক বছৰে আহি আছে গতিকে মধ্যমা ৰিলেটেড কুৱেশ্যনো মই ৰাখিছো খালি ইয়াতো মই কি কৰিছো তোমালোকক অকণমান চিন্তা কৰিবলগীয়া পেটাৰ্ণৰ কুৱেশ্যন এটাই তোমালোকক ইয়াত দিছো probabilityৰ পৰা যদি ৰাখিছো probabilityৰ পৰা মাত্ৰ 3টা কুৱেশ্যন ৰখা হৈছে 3টা কুৱেশ্যন চোৱা এটা লুডুগুটি মাৰি পঠোৱাল এটো মোৰ দৃষ্টিভংগী আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ লগে লগে তোমালোকৰ বাবে 50 আৰু 51 নম্বৰ দুটা পেটাৰ্ণৰ কুৱেশ্যনো তোমালোকক দিছো গতিকে এই কুৱেশ্যনবোৰ তোমালোকে খুব মনোযোগেৰে কৰি যাবা আৰু তাৰ লগে লগে মই তোমালোকক কি কৈছো যে আমি এখন নিজে স্যাম্পল পেপাৰ প্ৰস্তুত কৰিছো স্যাম্পল পেপাৰখনত আমি আমাৰ মতে কেনে ধৰণৰ পেটাৰ্ণৰ কুৱেশ্যন হ'ব পাৰে পেপাৰৰ ষ্টেণ্ডাৰ্ড কেনেকুৱা হ'ব পাৰে গোটেইখিনি কথা ডিসকাস কৰি এখন পেপাৰ খুব সুন্দৰকৈ তোমালোকক আমাৰ এপতে দি ৰাখিছো আমাৰ এপটোৰ নাম হৈছে সম্পূৰ্ণম সাৰ্চ কৰিবা প্লে ষ্টৰত গৈ তাতে গৈ প্লে চোৱাৰ লগে লগে প্লে ষ্টৰত গৈ এপটো তোমালোকে যেতিয়া ইনষ্টল কৰিবা আৰু ওপেন কৰাৰ লগে লগে লেফট সাইডত একেবাৰে ওপৰত 3 লাইন দেখা পাবা 3 লাইনত ক্লিক কৰাৰ লগে লগে তোমালোকে কি পাবা ওপৰৰ পৰা এটা ফ্ৰী মেটেৰিয়েলছ বুলি এটা অপচন দেখা পাবা আৰু গোটেই অপচনটোত ফ্ৰী মেটেৰিয়েলছটোত ক্লিক কৰাৰ লগে লগে তুমি ডাইৰেক্টলি গৈ পেলাই কুৱেশ্যন পেপাৰৰ ভিতৰৰ যিবোৰ কুৱেশ্যন আমি বনাই ৰাখিছো সেইবোৰ কুৱেশ্যন পাই যাবা তাৰ ভিতৰত স্যাম্পল পেপাৰ বুলি আমি ৰাখিছো যেটো তাত তোমালোকে এবাৰ ভালদৰে মনোযোগেৰে চালে আমাৰ পেপাৰখন নিজে দেখা পাবা তাত কাৰণ ম্যাথছ এডুকেশ্যন বুলি মই ব্ৰেকেটত এনেদৰে লিখি ৰাখিছো গতিকে সেইটো তোমালোকে চাবা আৰু খুব সুন্দৰকৈ
প্ৰিপেয়াৰ কৰিবা সকলোৱে পৰীক্ষা ভাল হ'ব আৰু ইয়াৰ ভিতৰত যদি কিবা কুৱেশ্যনৰ ডাউট থাকে তেতিয়াহ'লে নিশ্চয়কৈ তোমালোকে কমেণ্ট কৰিবা আজিলৈ মানে ধন্যবাদ